তুমিও যে আৰু মা, তুমি কিন্তু পাপাক ভয় খুৱাবলৈ কেতিয়াও নেৰিলা। এইবোৰ কথা যদি কেতিয়াবা পাপাই তোমাৰ ওপৰত খং কৰে তেতিয়া কি কৰিবা? হ'বই নোৱাৰে, মোৰ এইবোৰ ধেমালি তেওঁ বুজি পাই দিয়া। হা? এতিয়া মোৰ পঢ়া শুনাও শেষ হ'ল, ইয়াতে চাকৰিও জইন কৰিলোঁ। সেইকাৰণে ভাবিছোঁ মই ঘৰৰ পৰাই অহা যোৱা কৰিম। ইমান আৰু ঘৰৰ পৰা বাহিৰত থাকিম, এতিয়াৰ পৰা তোমালোকৰ লগত থাকিম। তোৰ লগত মোৰ কথা এটা আলোচনা কৰিব আছেই। বৰ্তাই ফোন কৰিছিল। হয় নেকি? কি বুলি কৈছে? লোকে বোলে তোৰ কাৰণে ভাল ছোৱালী এজনী পাইছে। এতিয়া চাকৰি বাকৰি জইন কৰিলি যেতিয়া বিয়াখন পাতি ল'ব দিছে আকৌ। কি? চাকৰি জইন কৰিছোঁহে, বিয়াখন ইমান সোনকালে পাতিমনে? আৰু ভাল ছোৱালী পালে মানে বিয়াখন পাতি দিম বুলি আমিও ভাবি আছোঁ। আজিকালি জানই নহয়, ক'তনো ভাল ছোৱালী পাম। চব ছোৱালীবোৰ আজিকালি মডাৰ্ণৰ নামত কি হৈছে ঠিক নাই। বৰ্তাই কৈছে, বৰ্তাই চোৱা ছোৱালী ভালেই হ'ব, তেওঁ মানুহ দেখিলেই গম পায় কোন কেনেকুৱা। তোৰ যদি একো আপত্তি নাই, আমি কিন্তু ছোৱালী চাবলৈ যাবলৈ ৰাজি দেই। বাপৰে, গোটেই পৰিয়ালটোৱে মিলি তোমালোকে সিদ্ধান্ত লৈছা আৰু মোক কৈছা যে মোৰ ৰাজি কথা। মই জানো অমান্তি হ'লেও তোমালোকে জানো মানিবা? নহয় মানে তোৰ ক'ৰবাত ছোৱালী চাই থৈ দিয়া থাকিবও পাৰে ন, সেইকাৰণে কৈছোঁ আকৌ। নাই, তেনেকুৱা কোনো নাই, সেইকাৰণে মই মানা কৰিবও পৰা নাই। আচলতে ইমান সোনকালে বিয়াখন পতাৰ কথা মই ভবাই নাছিলোঁ। নহয় দেই, সকলো ঠিক হৈ যাব, বিয়াখন ভালে ভালে হৈ যাব দেচোন। তইতো মোৰ অৱস্থাৰ কথা জানই, আজিকালি একো এটা কাম কৰিব নোৱাৰোঁ। আনকি তই অফিচলৈ গ'লেও ব্ৰেকফাষ্টটো মই ৰেডি কৰি দিব নোৱাৰিমেই চাগে। সেইকাৰণে তোৰ বিয়াখন পাতি দিয়াটোৱেই ভাবিছোঁ ময়ো। তইতো জানই, বৰ্তাৰ সিদ্ধান্তত আমি একো মাত মাতিব নোৱাৰোঁ, আৰু তেওঁ যি কৰে সকলোৰে ভালৰ কাৰণেই কৰে। মাক পুতেক দুয়োটাই মিলি কিহৰ মেল পাতিছা হয়নে? নাই পাপা, আহাচোন বহা, মোৰ বিয়াৰ কথা আলোচনা হৈ আছে। কি বিয়া? বৰজনাই জানো ফোন কৰি কোৱা নাছিলে ইয়াৰ কাৰণে ছোৱালী এজনী চাইছে বুলি? তাকেই মই ইয়াক সুধিছোঁ আকৌ। কৈছিলেতো আকৌ। ইয়াৰ একো আপত্তি নাই, আমি যাব পাৰোঁ। কোনো কি আপত্তি থাকিব? তোমালোকে যদি সকলো ফালৰ পৰা ঠিক দেখা তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই। তোমালোকেতো জানাই তোমালোকৰ সিদ্ধান্তৰ মতে আজিলৈকে সকলোবোৰ কৰি আছোঁ, আৰু সকলোবোৰ ভালো হৈ আছে। গতিকে তোমালোকৰ সিদ্ধান্তই মোৰ সিদ্ধান্ত, মা পাপা। এইবোৰ সিদ্ধান্ত বেলেগ আছিল, কিন্তু এইখন এখন বিয়া। বিয়া মাত্ৰ তোৰ আৰু তোৰ হ'বলগীয়া পত্নীৰ মাজতহে হ'ব। তাত আমাৰ একো অৱদান নাথাকে। সেইকাৰণে তই ভালকৈ ভাবি ল। আমি তোক জবৰদস্তি কৰা নাই। প্ৰথমতে তই ছোৱালীজনী চাই ল, অলপমান কথা চথা পাতি চিনাকি হৈ ল, তাৰপিছতে ইজনে সিজনক বুজি পাবি, তাৰপিছতহে বিয়া হ'ব। বৰ্তাই ছোৱালী চাইছে যেতিয়া ভাল ছোৱালী হ'ব পাপা। ভাল ছোৱালী হ'ব সেইটো বেলেগ কথা, তহঁতৰ দুয়োৰে মনটো মিলিব লাগিব নহয়। পাপাই ঠিক কথা কৈছে। আমি প্ৰথমতে ছোৱালীজনী চাই লওঁ, তাৰপিছত বাকী ডিচিশ্যনবোৰ ল'ম। তেতিয়াহ'লে মই ককাইদেউক ফোন কৰি কথাটো জনাই দিওঁ, ই বিয়ালৈ ৰাজি বুলি, নে কি কোৱা? ঠিক আছে, তেতিয়াহ'লে মই তোমালোকৰ কাৰণে চাহ বনাইছোঁগৈ। তিনিওটাই মিলি একেলগে চাহ খাম। যা। ভগৱানে আমাক ইমান ভাল ল'ৰা এটা দিছে, ভালে ভালে বোৱাৰীজনীও ঘৰলৈ এজনী বুজি পোৱা ভাল দায়িত্ব লোৱা ছোৱালী আহিলেই হয় আৰু। হয় দিয়া, ল'ৰাটোৱে যে আমাৰ গোটেই সংস্কাৰবোৰেই ল'লে, ভগৱানে তাৰ মংগল কৰক। হেল্ল', ককাইদেউ, কি কৰি আছা? আমিও এনেই বহি আছোঁ। ভালে আছে নহয়? বহুত ভাল। ভাল আমাৰো ভাল। আছে এনেই। হেৰি আকৌ, তুমি যে কৈছিলা যে আমাৰ ইয়ালৈ ছোৱালী এজনী চাইছোঁ বুলি, আজি সেই কথাটোকে মাকে পুতেকক ক'লে। তাকেই ছোৱালীজনী এপাক চাওঁগৈ বুলি ভাবিছোঁ আকৌ, গোটেইকেইটাই গৈ। ই ৰাজি হৈছে বাৰু। এতিয়া ছোৱালীজনী দেখিলেহে গম পাম। হয়, ঠিক আছে জনাবা তেতিয়াহ'লে। ফ্ৰী হ'লে মানে গৈ আহিম বাৰু। হ'ব। বোৱাৰীটো এনেও ঘৰখনত লাগেই। হ'ব। ঠিক আছে, ৰাখিছোঁ। কি বুলি কৈছে? কেইদিনটোলৈ কামত অলপ বিজি আছে ককাইদেউ, 3 দিনমানৰ পাছতহে যাব পাৰিম বুলি কৈছে। ফোন কৰি জনাব দিছোঁ যেতিয়া ফ্ৰী হয়। ঠিকে আছে তেতিয়াহ'লে। লোৱা গৰমা গৰম চাহ। বৰ সোনকালে বনাই দিলি দেখোন। বৰ্তাক কিন্তু আমি খবৰ দি দিলোঁ আমি ছোৱালী চাবলৈ যাম বুলি। তেওঁ যেতিয়া সময় পায় আমাক মাতিব, কিন্তু সেইদিনাখন যাবই লাগিব দেই। ঠিক আছে মা। ফ্ৰিজতে সেই মিঠাই কেইটামান আনি থৈ দিছোঁ, লৈ আজা, চাহৰ লগত খাই দিওঁ। মিঠাইও আনি থৈছা নেকি? ঠিক আছে, মই আকৌ বিস্কুটৰ লগতে চাহ খাব লৈছিলোঁ। পাপাই যে কালি গধূলি আনিছিলে, মিঠাইখিনি আছেই নহয়। আকৌ ভাতহে খাবলৈ মন গৈছে। জিৰ লাঞ্চটো সোনকালে বনাবা দেই, পুতেক মাক দুয়োটাই মিলি, কিন্তু বৰ ভোক লাগিছে।
হ'ব দিয়ক এতিয়া মিঠাই খাই দিব অকণমান সেই ভোকটো কমিব বনাম বাৰু সোনকালে সেইকাৰণে মই আপোনাৰ অফিচ খোলা থাকিলেই ভাল পাওঁ ঘৰত থাকিলে আপুনি সেই অকল ভাতখন খাই থাকোঁ কৰি থাকে কিহে পায় বাৰু আপোনাক আৰে আৰু দেই মকৰ ভাত খাবলৈ এই কি ক'বা আৰু সৰুৰ পৰা অভ্যাস ভাতে খাওঁ সেইকাৰণে ভাতটোৱে আৰু মেইন এইবোৰ চাহ তাহ ইমান নহ'লেও হয় পায় এতিয়া চাহকাপ খাই লওঁ তই একো চিন্তা কৰিব নালাগে বহুত ভাল ঘৰৰ মানুহ তোৰ দেউতাৰৰ বহু পুৰণা চিনাকি মই জানো মা তোমালোকে মোৰ কাৰণে যি কৰা ভালৰ কাৰণে কৰা গতিকে মোৰ কোনো আপত্তি নাই আমি মাক বাপেকেনো কি বিচাৰোঁ ছোৱালীয়ে সদায় বিয়া হোৱাৰ পাছত ভালকৈ থকাটোৱে বিচাৰোঁ আৰু তেনেকৈ এখন ভাল ঘৰ পাইছোঁ আচলতে হিতেশ্বৰ বৰুৱাৰ কোনো ল'ৰা ছোৱালীয়ে নাই ভায়েকৰ ল'ৰালৈহে তোক চাবলৈ আহিব বৰমাক বৰতাক হিচাপে তেওঁলোকে সিহঁতক খবৰটো দিছে তোক চাবলৈ অহাৰ কথা কাৰণ তেওঁলোকে জানে আমাৰ ঘৰখনৰ কথা বৰমাক বৰতাকে বহুত মৰম কৰে ল'ৰাটোক নিজৰ মাক বাপেকৰ নিচিনাই মৰম কৰে তেতিয়াহ'লে মোক বিয়া পাতি বৰমা বৰদেউতাকৰ ঘৰলৈ নিব নে নিজৰ ঘৰখনলৈ নিব আৰে নিজৰ ঘৰখনলৈ নিব আকৌ মই তোক কথাটোহে কৈছোঁ ঠিক আছে বজাৰ চজাৰ কৰিব নালাগে নেকি সোনকালে মোনা চোনা পইচা চইচা দিয়া আকৌ ৰহি অহাৰ সময়ত বজাৰ কৰিম নে হ'ব দিয়ক এতিয়াও সময় আছে বজাৰ কৰিবলৈ গোটেই দিনটো যোৱা নাই নহয় কাইলৈকেহে আলহী আহিব তথাপিও বহুত কিবা কিবি কাম কৰিবলগীয়া আছে নহয় বজাৰ সমাৰবোৰ যদি কৰি থৈ দিওঁ তেতিয়াহ'লে এটা নিশ্চিন্ত হৈ থকা হয় বাবা ক'ত গ'ল ভনীয়েকক যে ল'ৰা ঘৰৰ পৰা চাবলৈ আহিব তাৰ কোনো একো খবৰ চবৰ নাই নেকি তাৰ কথা হ'লে মই গম নাপাওঁ দেই ৰাতিপুৱাৰ পৰা কলৈ ওলাই যায় সিহে জানে আৰু দাদাই কোনোবা লগৰ এটা ফোন কৰিছিলে মই শুনিছিলোঁ ক'ৰবালৈ যোৱাৰ কথা কৈছে ইয়া মই কৈছিলোঁ নহয় সি ওলাই যাব বুলি এই ল'ৰাটো কেতিয়া যে দায়িত্ব পালন কৰিব পৰা হ'ব দিয়া মা মই ফোন কৰি দিম দাদাক মোক লিষ্টখন দিয়া বজাৰখিনি মই দাদাকে কৰিবলৈ দিম বাকী দেউতাই বাকী কামবোৰ আছে যদি কৰি লোৱা সেইটোৱে ভাল হ'ব ভনীয়েকে ক'লে কিজানি শুনেই বা তয়ো সেই ভালকৈ কাপোৰ এযোৰ কাইলৈ পিন্ধিবলৈ ভালকৈ ৰেডি কৰি থৈ দে নতুন কাপোৰ দুযোৰ চিলাইছিলি নহয় তাৰে এযোৰ পিন্ধিবি মা এযোৰহে আনিছোঁ এযোৰ অনাই নাই নহয় ভাবিছোঁ অনাযোৰকে পিন্ধো নে আনিবলৈ থকাযোৰ পিন্ধো দুইযোৰৰ ভিতৰত কিবা এটা পিন্ধি ল'ম আৰু সেইবোৰ কথা তোমালোকে চিন্তা কৰিব নালাগে বাকী আলহীৰ কাৰণে যি যা যোগাৰ কৰিবলৈ আছে সেইবোৰ কৰা তেতিয়াহ'লে বহুত নাৰ্ভাছ ফিল হৈছে দেই আলহীৰ আগত কেনেকৈ ওলাম বাৰু কি হ'ল নুশুৱে নেকি কাইলৈ আকৌ ছোৱালী চাবলৈ যাবলৈ আছেই নহয় সোনকালে শুই থাকক আকৌ আপুনি আকৌ দেৰিকৈ হ'লে ৰাতিপুৱা উঠিবলৈকে দিগদাৰ হয় আপোনাৰ তাকেও টোপনিয়ে ধৰা নাই দেখোন ৰাতিপুৱা মই ইহঁতক সোনকালে আহিব দিছোঁ ল'ৰাটোৰ বিয়াখন পাতিবলৈ ওলাইছোঁ ছোৱালীজনীও ভালেই সকলো যদি ভালে কুশলে হয় তেতিয়াহ'লে ইহঁতক ক'ব লাগিব সোনকালে বোৱাৰীজনী অনাৰ কথা আপুনি এনেকুৱাকৈ কৈ আছে যেনিবা আমাৰ ঘৰলৈহে বোৱাৰী আহিব যিমানে যি নকক লাগে বোৱাৰীটো সেইখন ঘৰতেই থাকিব যিমান হ'লেও আমিতো নিজে জন্ম দিয়া নাই নহয় তাক যিমান আমি তাৰ পৰা আশা কৰোঁ পিছত তাৰ কাৰণেই দিগদাৰ হ'ব আপোনাক কিন্তু মই আগতে কৈ দিছোঁ দেই ল'ৰাটোক বেছি প্ৰেছাৰ নিদিব জানো সি আমাক বহুত ভাল পায় বহুত মৰম কৰে এদিন সিয়ে আমাক চাব লাগিব তাকে বুলি আমি তাক দবাব দিব নোৱাৰোঁ নহয় আশা কিয় নকৰিম আকৌ সৰুৰ পৰা ল'ৰা ছোৱালী নাই তাকেই নিজৰ ল'ৰা নিচিনা মানি আহিছোঁ আশা নকৰিম নে আৰু নিজৰ মাক বাপেকতকৈ বেছি মই তাক দিছোঁ বেছি মৰম কৰিছোঁ তেনেকৈ নক'বচোন ল'ৰাটোৰ আগত যদি তেনেকৈ কয় কিমান দুখ পাব সি আপুনি মৰম কৰিছে ময়ো মৰম কৰিছোঁ তাকে বুলিতো আমি তাক জবৰদস্তি আমাক মৰম কৰিবই লাগিব বুলিতো ক'ব নোৱাৰোঁ আমাৰ দায়িত্ব এজনী ভাল ছোৱালী চাই তাক বিয়া পাতি দিয়াটো সিহঁতি যদি সদায় ভালকৈ থাকে বোৱাৰীজনী যদি ভালকৈ পাওঁ তেতিয়াহ'লে এদিন নিশ্চয় চাবই কোনো সন্দেহ নাই বোৱাৰী ভাল হ'বই লাগিব তাই ভাল ছোৱালী মোৰ বহুত পুৰণা চিনাকি হয় তাহাঁতি হ'ব দিয়ক ইয়াৰো সেইবোৰ চিন্তা কৰি থাকিব নালাগে যি হয় দেখা যাব সময়ত কাইলৈ ছোৱালী চাব যাব লাগে নহয় সোনকালে শুই থাকোঁ বলক এৰা শুবই লাগিব কাইলৈ ৰাতিপুৱা উঠিব লাগে নহয় দেৰি বাইদেউ আৰু বৰ্জনালৈ ফোন কৰিলেনে আমি যে যাব লৈছোঁহে বুলি কৰিলোঁ তেওঁলোকে এতিয়ালৈকে ৰেডি হোৱাই নাই আমি গ'লেহে ৰেডি হ'ব হেনো নহ'লে ৰেডি হৈ ৰৈ থাকিব লাগে যে ককাইদেউ আকৌ বৰ বেয়া পায় ক'ৰবালৈ ৰেডি হৈ ৰৈ থাকিবলৈ সেইটো এটা কথা আপুনি গোটেই বস্তুবোৰ গাড়ীত ভৰালে নহয় তুমি যিখন লিষ্ট দিছিলা সকলোবোৰ আছে ছোৱালী ঘৰলৈ গৈছোঁ আলহী হৈ বস্তু এসোপাটো নিব লাগিবই নহ'লে কি বুলি ভাবিব আকৌ পাপা তোমালোকে ৰেডি হ'লা নহয় আমিতো অথনিয়ে ৰেডি হ'লোঁ তোৰ কাৰণেহে ৰৈ আছিলোঁ তই ৰেডি হ'লি নাই সেইটো ক মই ৰেডি হ'লোঁ ব'লা হ'ল তেতিয়াহ'লে সোনকালে গৈ থাকোঁ
বৰমা আৰু বৰ্তাই আমাৰ কাৰণে ৰৈ আছে। আমি নোযোৱাকৈ হেনো তেওঁলোকে ৰেডি নহয়, পাছত আকৌ ৰৈ থাকিব লাগিব বুলি। ঠিক আছে ব'লা তেনেহ'লে। মই জানো নহয় ইহঁতি দেৰি কৰিব বুলি। য'তে যাবলৈ ওলালেও তাহাঁতৰ দেৰি হ'বই। নেজানো আৰু দেই, কিহৰ কাৰণে ইমান কি কৰি থাকে ভগৱানেহে জানে আৰু। হেৰি, ফোন কৰি চাওকচোন, চাওক আৰু এবাৰ ফোন কৰক। ফোন কৰিবলগীয়া কিটো আছে আকৌ? আহি আছো বুলি কৈছে। কৈছিলো নহয় সিহঁতি অহাৰ পাছতহে আমি ওলাম বুলি, তুমি আকৌ নুবুজিলা। এই মইনো কি জানো আকৌ ইমান দেৰি লগাব বুলি। এই ট্ৰেফিকো বহুত নহয়, সেইকাৰণে চাগে অলপ দেৰি হৈছে। একো নহয় দিয়ক, খন্তেক বহি দিওঁ। সেইটোহে আকৌ মই বৰ বেয়া পাওঁ। ক'ৰবালৈ ওলাই পেলাই এনেকৈ ৰৈ থাকিব পালে হ'লে মই বৰ বেয়া পাওঁ। একো নহয় দিয়ক, বেছি সময় নালাগে। বৰমা বৰ্তা ইয়া, মই কৈছিলোঁ নহয় সোনকালে পাবহি বুলি। পালেহি নে? পালিহি? বলক বলক। চল তেতিয়াহ'লে, মোৰ আকৌ খঙে উঠিছিল তহঁতি ইমান দেৰি কৰিছ বুলি। গম পাইছোঁ বৰ্তা। ব'লা ব'লা, এতিয়া আৰু কথা পাতি দেৰি কৰি থাকিব নালাগে। তেওঁলোকেতো বৰ পচন্দ কৰিছে। বিয়াখনো বোলে সোনকালেই হ'ব। কি এনেকৈ কৈছে নেকি? মাজনী, তেওঁলোকে এটা কথা কৈছে, ছোৱালীৰ লগত একো দহেজ চহেজ একোৱেই নালাগে বুলি কৈছে। একো এটা বস্তুৱে নালাগে বুলি কৈছে। আমিও বৰ ভাল পাইছোঁ আমাৰ ছোৱালীজনীক। কোনোবাই ইমান পচন্দ কৰিছে, আমিনো কিয় বেয়া পাম কোৱাচোন? মাত্ৰ এটাই কথা হয়, কিন্তু দুখন ঘৰকো নিজৰ শহুৰ শাহুৰৰ ঘৰ বুলিয়ে মানিব লাগিব। তোৰ শহুৰ শাহুৰৰ ঘৰ এতিয়া দুখন দুখন হ'ব। বৰমাক আৰু বৰদেউতাকৰ ঘৰখনো তোৰ নিজৰেই ঘৰ, আৰু তাইৰ নিজৰ ঘৰখনতো নিজৰ ঘৰেই। তাৰোপৰি সেই বৰমাক বৰদেউতাকৰ ঘৰখনো নিজৰ বুলিয়ে মানি লৈ, যিহেতু ল'ৰা ছোৱালী নাই, নিজৰ শহুৰ শাহুৰ হিচাপে মানি লৈ বোৱাৰীৰ দায়িত্ব পালন কৰিবি। হিচাপে মই তোক সেইটোৱে ক'লোঁ আৰু। ঠিক আছে মা, তেওঁলোকে এওঁক ইমান মৰম কৰে, নিজৰ পুত্ৰ বুলি ভাবে, মইনো কিয় তেওঁলোকক পৰ বুলি ভাবিম? মোৰ শহুৰ শাহুৰ 4জন হ'ব আৰু 2খন ঘৰ। মই ভালেই পাইছোঁ, সকলোৱে মোক বহুত মৰম কৰিব। আৰু তোক হেনো বিয়া পাতি বৰদেউতাক আৰু বৰমাকৰ ঘৰখনলৈহে নিব, তাৰপিছতহে নিজৰ ঘৰলৈ নিব। তাত মোৰ একো আপত্তি নাই, তেওঁলোকৰ ইচ্ছামতে যেনেকৈ নিয়ে মই তেনেকৈয়ে যাম। বোৱাৰী, আমি বহুত সুখী তোমাক আমাৰ ঘৰৰ বোৱাৰী হিচাপে পাই। বেয়া নাপাবা, তোমালোকক প্ৰথম বিয়াৰ দিনাখনেই আমাৰ ঘৰলৈ লৈ আহিলোঁ। আচলতে মই ইহঁতক নিজৰ ঘৰলৈ লৈ যাব কৈছিলোঁ, ইহঁতি আকৌ নেমানিলে নহয়। এইখন ঘৰ প্ৰথম বুলি ইয়ালৈকে লৈ অহা হ'ল। তুমি আকৌ মনতে দুখ নকৰিবা দেই। নাই নাই বৰমা, মই একো দুখ পোৱা নাই, মই ভালহে পাইছোঁ। 2 দিন থাকি গুচি যাবা, তাৰপিছতে লাহে ধীৰে আহিলেও হ'ব। হ'ব বৰমা। তোক কিন্তু মই কৈ দিছোঁ, বোৱাৰী ভালকৈ ধ্যান ল'বি। এতিয়া তাই নতুন এইখন ঘৰতো নতুন হ'ব। তই সকলোবোৰ ধ্যান ৰাখিব লাগিব বোৱাৰী। আজিৰ পৰা বোৱাৰী তোৰ দায়িত্ব। বৰমা, তোমালোকে মোক ইমান বিশ্বাস কৰা, আৰু তোমালোকৰ বিশ্বাস মই কেতিয়াও ভংগ হ'বলৈ নিদিওঁ। মাত্ৰ তোমালোকে আমাক আশীৰ্বাদ কৰিবা বৰমা। আমাৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে। মই এতিয়া যাওঁ, আলহীবোৰ আকৌ যাবলৈ হ'ব। মোক বিচাৰিয়ে ফুৰিছে চাগে। মই আকৌ বোৱাৰীৰ মনটো বেয়া লাগিছে নেকি বুলি খবৰ এটাহে ল'বলৈ আহিলোঁ ৰুমলৈ। ঠিক আছে বৰমা, মায়ে আপোনাক মাতি পঠিয়াইছে, মই সেইকাৰণে আপোনাক মাতিবলৈকে আহিলোঁ। ঠিক আছে, তই বোৱাৰীৰ লগত থাক, মই গৈছোঁ বাৰু। বৰমাই তোমাক কিবা কৈছে নেকি? নাই, তেনেকৈ একো কোৱা নাই, এনেই কথা পাতিছিলে। আচলতে বৰমাই ভয় কৰে মই বিয়া পতাৰ পাছত সলনি হৈ যাম বুলি। মই জানো তুমি বহুত ভাল ছোৱালী, সেইকাৰণে বৰমা আৰু বৰ্তাই তোমাক নিজে পচন্দ কৰি মোৰ লগত বিয়া পাতি দিছে। মই মাত্ৰ তোমাৰ পৰা এটাই বিচাৰোঁ, মোৰ মা দেউতাৰ লগতে বৰমা আৰু বৰদেউতাকো যেন তুমি নিজৰ মা দেউতাৰ নিচিনা ভাবা, তেনেকৈ মই ভাবোঁ তেওঁলোকৰ মনত অলপো দুখ নাপাওক বুলিয়ে মই প্ৰথমতে তোমাক এইখন ঘৰলৈ আনিলোঁ। 2 দিন থকাৰ পাছত আমি গুচি যামগৈ। এখন ঘৰৰ পৰা সিখন ঘৰলৈ আমি এনেকৈয়ে থাকিব লাগিব গোটেই জীৱন। কাৰণ বৰমা আৰু বৰ্তাক কেতিয়াও মই এৰি থাকিব নোৱাৰোঁ, আৰু তেওঁলোকৰ মনত কেতিয়াও দুখ দিবও নোৱাৰোঁ। মই জানো তেওঁলোকে মোক বহুত মৰম কৰে আৰু বহুত ভাল পায়, কিন্তু জানাই নিজৰ ল'ৰা ছোৱালী নহ'লে মাক বাপেকৰ কেনেকুৱা লাগে। তেওঁলোকে মোকেই নিজৰ ল'ৰা বুলি ভাবে, আজিলৈকে একো কমি হ'বলৈ দিয়া নাই। মোৰ মা দেউতাতকৈ বেছি তেওঁলোকে মোক দিছে, গতিকে তেওঁলোকক মই গোটেই জীৱন দায়িত্ব ল'বই লাগিব। আৰু তাৰ কাৰণে তোমাৰ সঁহাৰিৰ অবিহনে মই একোৱে কৰিব নোৱাৰিম। মই সকলোবোৰ কথা জানিয়েই তোমাৰ লগত বিয়া হৈছোঁ, গতিকে মোৰ একো আপত্তি নাই। মই ইয়াতো এজনী বোৱাৰীৰ দায়িত্ব পালন কৰিম, আৰু এইখন ঘৰতো মই নিজৰ দায়িত্ব পালন কৰিম। আজিৰ পৰা মোৰ 2খন শহুৰ শাহুৰৰ ঘৰ, কোনো আপত্তি নাই। আহা বোৱাৰী, আমাৰ বোৱাৰীজনী আকৌ বেছি দিন ইয়াত ৰখাই নথবা আকৌ দেই, আমাৰ ঘৰলৈ পঠিয়াই দিবা। হ'ব বাইদেউ, আপুনি চিন্তাই নকৰিব। বোৱাৰী, এইখনেই তোমাৰ আচল ঘৰ।
আজিৰ পৰা গোটেই ঘৰখনৰ দায়িত্ব তোমাৰ। মই জানো তুমি ভালকৈ দায়িত্ব লৈ ঘৰখন ভালকৈ চলাই নিবা। আমাৰ ঘৰলৈ মাজে মাজেতো গৈ থাকিবই লাগিব। এতিয়া তুমি ইয়ালৈ আহিলা যেতিয়া আমিও মাজে মাজে আহিয়ে থাকিম আৰু। বেছি দূৰ নহয় যিহেতু। এনেকৈ কিয় কৈছে বাইদেউ? দুখন ঘৰেই তাইৰ আচল ঘৰ। অঁ বৰমা, দুখন ঘৰেই আমাৰ আচল ঘৰ। তোমালোকৰ অবিহনেও মই অধুৰা আৰু মা দেউতাৰ অবিহনেও মই অধুৰা। বৰমা, বৰ্তা, আশীৰ্বাদ কৰিব আমাৰ যুগ্ম জীৱন সুখী হৈ থাকিবলৈ। ককাইদেউ আৰু বৌ আজি কিন্তু আমাৰ ঘৰত থাকি যাব লাগিব দেই। ঘৰখন আকৌ অকলে এৰি থৈ আহিছে নহয়। খৰি বাৰু আছে, তথাপিও আমি থাকিম বুলি নাজানে। অঁ, আপোনালোকে থাকি যাব লাগিব আজি। ফোন কৰি কৈ দিয়ক। আৰু বাৰু সেইবোৰ পাছে পৰে হ'ব। বোৱাৰীক এতিয়া ভিতৰলৈ নিয়াৰ ব্যৱস্থা কৰা। ৰতি, বোৱাৰীক ভালকৈ আদৰা আকৌ। সেইটো কিবা ময়ে কৈ দিব লাগিব নেকি? অঁ বাইদেউ, আপুনি যে আছে সেইকাৰণে মই চব নীতি নিয়মবোৰ পাহৰিয়ে থাকিছোঁ। আপুনি থাকিলে মই একোৱেই কৰিব নজনা হৈ থাকোঁ জানেনে? বোৱাৰী আহা। প্ৰথমতে সেই গোঁসাই ঘৰত সেৱাকণ কৰিলোঁ আহি, তাৰপিছতে বাকী নীতি নিয়মবোৰ হ'ব। ঠিক আছে মা। পাৰি, আজিৰ পৰা এই গোটেই ঘৰখনৰ দায়িত্ব তোমাৰ। তোমাৰ মতে যেনেকৈ মন যায় তেনেকৈয়ে চলাই নিবা। মাত্ৰ ভালকৈ চলাই নিবা, সিমানেই কথা। আশীৰ্বাদ কৰিব দেউতা। আমাৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে।